নমস্কাৰ আপুনি চাই আছে DY365 ডিজিটেল ষ্টুডিঅ'ত মই মৃন্ময় তালুকদাৰ জুবিন গাৰ্গৰ বাবে বিজেপিয়ে আৰম্ভ কৰিব ন্যায় যাত্ৰা 22 অক্টোবৰ নলবাৰীৰ পৰা আৰম্ভ হ'ব বিজেপিৰ এই ন্যায় যাত্ৰা জুবিন গাৰ্গৰ মৃত্যু তদন্ত প্ৰক্ৰিয়া যাতে ক্ষীপ্ৰ হয় আৰু তদন্ত প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ হেমাহি নহয় তাৰ দাবীৰে বিজেপি দলে আৰম্ভ কৰিব এতিয়া ন্যায় যাত্ৰা সোণাপুৰত উপস্থিত হৈ জুবিন ক্ষেত্ৰত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰিছে এই মন্তব্য জুবিন গাৰ্গৰ বাবে ন্যায় যাত্ৰা কৰিব বিজেপিয়ে 22 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বিজেপিৰ ন্যায় যাত্ৰা তদন্ত ক্ষীপ্ৰ আৰু তদন্তত যাতে কোনো ধৰণৰ হেমাহি নহয় তাৰ দাবীৰে বিজেপি আৰম্ভ কৰিব ন্যায় যাত্ৰা জুবিন গাৰ্গে ন্যায় পাবই লাগিব বুলি মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাই জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰে কোনো দোষী যাতে হাৰি যাব নোৱাৰে এছআইটিৰ পৰা আমি তেনেকুৱা এখন চাৰ্জশ্বিট বিচাৰিছো জুবিন গাৰ্গ নামৰ হত্যাটো কোনো ৰাজনীতিৰ বিষয় নহয় কোনোবাই জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিলে সহ্য কৰা নহ'ব বুলি মন্তব্য কৰিছে সোণাপুৰত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্য এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো জুবিন গাৰ্গৰ বাবে এতিয়া ন্যায় যাত্ৰা আৰম্ভ কৰিব ৰাজ্যিক বিজেপিয়ে নলবাৰী 22 অক্টোবৰ নলবাৰীৰ পৰা আৰম্ভ হ'ব বিজেপিৰ ন্যায় যাত্ৰা জুবিন গাৰ্গৰ যেহেতু মৃত্যু তদন্ত প্ৰক্ৰিয়া চলি আছে এছআইটিয়ে চলাই নিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া গতিকে এছআইটিৰ এই তদন্ত প্ৰক্ৰিয়া যাতে ক্ষীপ্ৰ হয় আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত যাতে কোনো ধৰণৰ হেমাহি নহয় তাৰ বাবে ৰাজ্যিক বিজেপি আৰম্ভ কৰিব ন্যায় যাত্ৰা জুবিন গাৰ্গে ন্যায় পাবই লাগিব বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাই বিচাৰে জুবিন গাৰ্গে ন্যায় পোৱাটো আৰু জুবিন গাৰ্গ কোনো ৰাজনীতিৰ বিষয় নহয় যদি কোনোবাই জুবিন গাৰ্গক লৈ ৰাজনীতি কৰে তেনেহ'লে সেয়া সহ্য কৰা নহ'ব বুলি মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কোনো দোষী যাতে হাৰি যাব নোৱাৰে এছআইটিৰ পৰা আমি তেনেকুৱা এখন চাৰ্জশ্বিট বিচাৰিছো আৰু জুবিন গাৰ্গ নামৰ যি হত্যা এই হত্যাটো কোনো ৰাজনীতিৰ বিষয় নহয় গতিকে কোনোবাই যদি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচাৰে বা কোনোবাই ৰাজনীতি কৰে তেনেহ'লে সেয়া সহ্য কৰা নহ'ব বুলি সোণাপুৰত জুবিন ক্ষেত্ৰত উপস্থিত হৈ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য আছে জুবিন ক্ষেত্ৰত নিশাৰ ভাগত উপস্থিত হৈ দিলীপ শইকীয়াই কি মন্তব্য কৰিছিল মন্তব্য আগবঢ়াব লৈছো ৰাজ্যখনত কালি আমি হিচাপ কৰিছোঁ প্ৰায় 2000তকৈ অধিক নাহৰ গছৰ যি পুলি আমি ৰোপণ কৰিছোঁ জুবিনদাৰ প্ৰিয় গীতাৰাম বা প্ৰিয় যি গছ গতিকে এই নাহৰ পুলি যিমান দিনলৈকে ডাঙৰ দীঘল হৈ থাকিব যিমান দিন নাহৰ পুলি থাকিব কাৰ্যকৰ্তাৰ ঘৰত চৌহদত সিমান দিন জুবিনদা আমাৰ মাজত চিৰস্থায়ী হৈ থাকিব স্মৰণীয় হৈ থাকিব আৰু আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ জুবিনদাৰ স্মৃতি যুগবীয়া কৰাৰ কাৰণে বহুতে কৈছে চান্দা তুলি কৰিব নেকি কিছুমানে নেৰেটিভো বনাইছে কোনো চান্দা তান্দা সংগ্ৰহ কৰাৰ কথা নাই বিজেপিৰ কাৰ্যকৰ্তাসকলে যথাসম্ভৱ কোনোবাই 10 টকা কোনোবাই 20 টকা দিব যদি দিয়ে এনেকুৱা কথা নাই কিন্তু আমাৰ জনপ্ৰতিনিধিসকলে যিমান পাৰে সিমান এই ক্ষেত্ৰত সহযোগিতা কৰিব জুবিনদাৰ প্ৰতিমূৰ্তি সংগীত বিদ্যালয় ফুটবল মেচৰ পৰা আৰম্ভ কৰি আমাৰ যিমান কাৰ্যসূচী আগত লৈছোঁ আৰু আমি 22 তাৰিখৰ পৰা আমি আমাৰ এটা ন্যায় যাত্ৰা বা সমদল আমি আৰম্ভ কৰিম য'ত নেকি ৰাইজ ওলাই আহিব আমাৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীসকল ওলাই আহিব জুবিনদাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে জুবিনদাই যাতে অতি শীঘ্ৰে ন্যায় পায় সেই আহ্বানৰ বাবে ৰাইজ ওলাই আহিব বা কাৰ্যকৰ্তাসকল ওলাই আহিব 22 তাৰিখৰ পৰা আমি নলবাৰীত এই যাত্ৰা আমি আৰম্ভ কৰিম আৰু 23, 24, 25, 26, 27 তাৰিখলৈকে নিৰৱচ্ছিন্নভাৱে চলিব তাৰ পিছৰ আৰু এটা ফেজ আমি গ্ৰহণ কৰিম 22ৰ পৰা 27লৈকে তাৰপিছত আমি আকৌ এটা ফেজ আমি এবাৰ পৰ্যালোচনাও কৰিম গোটেই পৰিৱেশ পৰিস্থিতি কেনেকুৱা হয় এতিয়ালৈকে যদি আৰু ন্যায়ৰ তদন্ত বা প্ৰক্ৰিয়াটো যদি আৰু ক্ষীপ্ৰ হয় তেতিয়া আমি সেইটোৱে বিচাৰিছোঁ এই দাবীৰ অৰ্থ হ'ল এই সমদলৰ অৰ্থ হ'ল
যে তদন্ত ক্ষিপ্ৰতৰ হ'ব লাগে, তদন্তত যাতে কোনো ধৰণৰ হেমাহি নহয়, সেইকাৰণে আমি ৰাজপথলৈ ওলাম। জুবিন দাৰ ন্যায়ৰ তদন্ত ক্ষিপ্ৰতৰ কৰাৰ বাবে আমি ৰাজপথলৈ ওলাম। এই চাওক, প্ৰথম কথাটো হ'ল জুবিন দা যিটো সত্তা, জুবিন নামৰ যিটো সত্তা, এই সত্তাটো ৰাজনীতিৰ বিষয় নহয়। জুবিন দাই ন্যায় পাব লাগে, সেইটো আমাৰ সকলোৰে কাম্য। ৰাজনীতিত থাকিলে সমালোচনা বা প্ৰতি সমালোচনা আহিব, কিন্তু সকলোৱে নিজৰ কাম কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে মনে প্ৰাণে জুবিন দাই ন্যায় পোৱাটো বিচাৰে। চৰকাৰ এটা প্ৰশাসনীয় ব্যৱস্থা আৰু আমি দল, ভাৰতীয় জনতা পাৰ্টী এটা দল, যি দলত সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোক আছে। গতিকে আমি দল হিচাপে জুবিন দাৰ ন্যায় যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হোৱাটো বিচাৰিছোঁ। আৰু ইয়াত কোনো ধৰণৰ কোনোৱে যাতে ইয়াত মানে হাৰি যাব নোৱাৰে, তাৰ কাৰণে যি চাৰ্জশ্বিট দাখিল কৰিব SIT-য়ে, সেই SITৰ চাৰ্জশ্বিটখন বহুত শক্তিশালী হ'ব লাগিব। যিমানখিনি তথ্য প্ৰমাণ আছে, গোটেইখিনি তথ্য প্ৰমাণ সকলোবিলাক ন্যায়ালয়ত জমা দিব লাগিব। আৰু প্ৰত্যক্ষ বা পৰোক্ষভাৱেও যিসকল জড়িত, তেওঁলোককো এই তদন্তৰ আওতালৈ আনিছে বা যিসকল অহা নাই, তেওঁলোককো আনিব লাগিব। গতিকে ৰাজনৈতিক দিশত বহুতে আমাক টাৰ্গেট কৰিব বা বহুতে আমাক ক'ৰবাত সমালোচনা কৰিব, তাক আমি সমালোচনা সহ্য কৰিব লাগিব। ৰাজনীতিত সহ্যটো এটা ডাঙৰ কথা, গতিকে আমি সহ্য কৰি যাম। কিন্তু কোনোবাই যদি জুবিন দাক লৈ ৰাজনীতি কৰিব বিচাৰে, সেইটো আমি সহ্য নকৰোঁ। যিগৰাকী প্ৰাণৰ শিল্পীক এসময়ত ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ লৈ যোৱাৰ সময়ত চৰকাৰী ধনৰ অপচয় কৰা বুলি এচাম লোকে সংবাদ মাধ্যমত, সামাজিক মাধ্যমত বক্তব্য দিছিল, সেইসকল ব্যক্তিয়ে যদি জুবিন দাক লৈ কিবা বেলেগ ধৰণৰ যদি পৰিৱেশ সৃষ্টি কৰিব খোজে বা ৰাজনৈতিক লাভালাভৰ অংক কৰে, তেনেহ'লে তেওঁলোকৰ ৰাজনৈতিক লাভালাভৰ অংকৰ প্ৰত্যুত্তৰ দিয়াটো ৰাজনৈতিক দলৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে এয়া আমাৰ দায়িত্ব, আৰু সেই দায়িত্ব আমি পালন কৰিম।